আমাক 1966 চনত ইয়াত জংগল কাটিবলৈ চৰকাৰে আমাক এটা অনুমতি দিলে। আহি পেলাই আমি ইয়াত জংগল কাটিছোঁ। কটাৰ পিছত আহি আমাৰ 70-71 চনত আমাক ইয়াত 10 বিঘা মাটি দিছে। প্ৰত্যেকৰ 10 বিঘা মাটি দিছে আৰু মাটিৰ ডকুমেণ্টছটোও দিছে। তাৰপিছত ইয়াতে ভোটাৰ কৰিছে আৰু মানুহখিনি চব ভোটাৰী মানুহ। 65-70 চনৰ ভোটাৰলৈকে নামো আছে। আৰু থকাৰ পিছত ইয়াত প্ৰায় 25 ঘৰ মানুহক ইয়াত মাটি দি দিছে আমাক চৰকাৰে, আমাৰ মুছলিম মানুহক। দিয়াৰ পিছত এতিয়া আমাক আকৌ অংগনবাদী স্কুল দিছে, আমাৰ চাৰিআলিত স্কুল দিছে। আকৌ আমাৰ ইয়াত অংগনবাদী স্কুলো আছে, 2খন 3খন 4খন স্কুল আছে অংগনবাদী আমাৰ এই গাঁওখনৰ ওপৰত। দিয়াৰ পিছত আকৌ চৰকাৰী ঘৰো দিছে, প্ৰায় আপোনাৰ 210টা ঘৰ দিয়া আছে মিচিং আৰু মুছলিম মিলাই। এতিয়া গৈ পেলাই মুছলিমৰ প্ৰায় 200 ঘৰমান আছে চৰকাৰী ঘৰ দিয়া। আৰু এতিয়া আমাক চৰকাৰে মানে আমাক লুটি দিছে আমাক ঘৰ ভাঙিবৰ কাৰণে, বুজিছেনে। আৰু এই মাটিটো আমাৰ ইয়াত বাকী যিবিলাক এই 25 ঘৰ মানুহ পিছতো যিখিনি মানুহ আহিছে, সেই মানুহখিনি নগাঁৱৰ পৰা মানুহ আনি পেলাই মিচিং মানুহে ইয়াত মাটি বিক্ৰী কৰিছে। তাত গৈ মানুহখিনি আনিছে, অনাৰ পিছত এইবিলাক মানুহৰ লগত মাটি বিক্ৰী ইয়াত জেগা দি দিছে ঘৰ চৰ বনাবলৈ দিবলৈ। কিন্তু 1962 চনতে 72 চনতে আমাৰ অসম নাগালেণ্ডৰ এটা চুক্তি আছিলে যে ইয়াত ঘৰ বনাব নোৱাৰে, মাটি বেচা কিনাও কৰিব নোৱাৰে। অকল আমাৰ দয়াং ৰিজাৰ্ভ বুলি আমাৰ বৰ্ডাৰত যিমান আছে, এবাৰ ধৰি লওক লেংমাই ৰিজাৰ্ভ আছে, দয়াং ৰিজাৰ্ভ আছে, কাকডঙা ৰিজাৰ্ভ আছে। আমি কিন্তু বৰ্তমানে কাকডঙা ৰিজাৰ্ভতো পৰি আছোঁ, দয়াং ৰিজাৰ্ভও নহয়। আৰু কাকডঙা ৰিজাৰ্ভত পৰি আছোঁ। আৰু আমাক তেতিয়া চৰকাৰে মাটি দিছিলে, মাটি দিয়াত এতিয়া আমাক উচ্ছেদ কৰিবলৈ অৰ্ডাৰ দিছে, চৰকাৰে নটিচ দিছে, নটিচ মতে আমাক উচ্ছেদ কৰিব। এতিয়া আপোনালোকৰ ঘৰ নেকি? মোৰ সেইটো ঘৰ। এইটো কাৰ ঘৰ? এইটো শামছুৰৰ ঘৰ। আমাৰ ভাঙিব, লুটি দিছে যদি ভাঙিবই। এতিয়া আপোনালোকৰ পৰিয়ালটো এতিয়া ক'ত গ'ল? এতিয়া আপোনালোকৰ পৰিয়াল মানে আমাৰ এইফালে আছে, কিছুমান আছে ঘৰত এতিয়ালৈকে। আপোনালোকৰ মানে এতিয়া আছে মিতি কুটুম কোন জেগাত আছে আপোনালোকৰ? আপোনালোকৰ মিতি মানে ঘৰ এতিয়া আৰু অন্য নাই ন, আমি গ'লে এতিয়া আধাটোতো আমাৰ মাটি নাইয়ে। আমাৰ এতিয়া কোনো উপায় কৰিব লাগিব, এতিয়ালৈকে নাই কৰা। এতিয়া আপোনালোকৰ মানে কিমান আছে আপোনালোকৰ ঘৰখনৰ সদস্য? গোটেই মানুহখিনি আপোনালোকৰ ঘৰখনত মানে আপোনালোকৰ পৰিয়ালটো? আমাৰ পৰিয়ালত ধৰি লওক এতিয়া 18টা মানুহ আছে আমাৰ পৰিয়ালখনত। এতিয়া গোটেই 18 জনে ইয়াত আছে নে? 18 জন চব নাই, কিছুমান আমাৰ বালুগুৰিত ঘৰ আছে, আৰু এখন ঘৰ আছে আমাৰ, তাতে আছে, তাতে থাকে। ইয়াত যিমান এতিয়া উচ্ছেদ কৰিছে যেতিয়া এই গাঁওখনত, এই সকলোখিনি মানুহ এতিয়া মানে কি ইয়াৰ পৰা এতিয়া গ'লগে নে নিজৰ ইয়াতে আছে? তেনে কিছুমান ইয়াতে আছে, কিছুমান নিজৰ আপোন মানুহৰ ঘৰতো গৈছে। মাইকী মানুহ অঁতাই দিবলৈ ক'লে নিজৰ আপোন মানুহৰ ঘৰলৈ গৈছে। আৰু বাকী কিছুমান আছেই প্ৰত্যেক ঘৰ। টোটেল কিমান আছে আপোনালোকৰ গাঁওখনত মানুহ? গোটেই 205 ঘৰ মানুহ আছে। 205 ঘৰ মানে হেৰি আহিছে নে, নাম আহিছে নে? নাম আহিছে, 205 ঘৰ মানুহৰ নাম আহিছে। এতিয়া আপোনালোকৰ এনেই ইয়াত খেতি মাটি কিমান আছিলে নে? আমাৰ ধৰি লওক এতিয়া আমাৰ ভাগতে চৰকাৰে দিয়াটো 10 বিঘা আছে, ববাক দিছিলে 20 বিঘা। নিজে দিছে, এইটো আমাৰ ডকুমেণ্টছ আছে। এলটমেণ্ট দিয়া যিটো, এইটো আমাৰ হাতত এটা এটাকে 10 বিঘা মাটি খাই থাকিবৰ কাৰণে দিছিলে। আমাৰ ববাক দিছিলে 10 বিঘা। বগাই কমপ্লেইন কৰিলে, কমপ্লেইন কৰাৰ পিছত বোলে আমাৰ পৰিয়ালটো বেছি, ল'ৰা আৰু 3টা ল'ৰা আছে, আমাকতো লাগিব মাটি। তাৰপিছত আৰু 10 বিঘা মাটি দিছে। ডাক নম্বৰখিনি কৈ দিছোঁ, মোৰ ডাক নম্বৰটো আছে 100 ডাক। 100 ডাকত 10 বিঘা মাটি খেতি কৰি খাই থাকিব। ববাক দিলে 101 ডাক, 101 ডাকত 10 বিঘা মাটি খেতি কৰি খাই থাকিব। মাজত এটা ডাক বেলেগ হৈ পেলাই পিছত এইফালে নগাঁৱৰ মাটি পৰি যায়, এইফালে তাত দি দিলে যে 103 নম্বৰ ডাকটোত আপুনি খেতি কৰি খাই থাকিব, আৰু তাতে ঘৰ চৰ বনাই থাকিব, তাত বেলেগ মানুহৰ লগত হাই হুলস্থুল নকৰিব। তেনেকুৱাতে আমি কাৰো হাই হুলস্থুলো কৰাও নাই, আৰু আমি খাই আছোঁ। সেই হিচাপত আমাৰ এই তেনেকৈ ডাক নম্বৰ দি পেলাই 125 ঘৰ মানুহক দিছিলে এলটমেণ্ট।
সেইটো বোৰ্ডটো এইফালে কাটি দিছে এটা চেণ্টাৰ এইফালে এটা চেণ্টাৰ এইফালে আমাৰ এই ৰাস্তাটোৰ পৰা এনেকৈ এইটো দিলে এইফালে দিছিলে বঙালী মানুহ এইফালে দিছিলে মিচিং মানুহ এনেকৈ চৰকাৰে মানে ভাগ কৰিলে ভাগ কৰি পেলাই সেইফালেও বঙালী মানুহ অসমীয়া মানুহ আৰু এই তাৰপিছত আমাৰ মুছলিম মানুহ আহিলে মুছলিম মানুহ দিয়াৰ 125 ঘৰ মানুহ তাৰ 25টা চিট আছে সব মানুহ নাহিলে আৰু আমাৰ লগত কেইঘৰমান 8-10 ঘৰমান আহিলে বাকী মানে আগত কিছুমানে আহিলে নগাৰ গণ্ডগোলতো ভয়তো গুচিও গ'ল আৰু মানুহখিনি আমাৰ আধাৰ মানুহ আছিলে বেছি ইয়াৰ যে যিখিনি মানুহ এতিয়া বৰ্তমান আছে মানে সেই মানুহখিনি মানে অতীজতে ক'ৰ আছিলে গোটেই অতীজতে আপোনাৰ মৰিয়াবাৰী লাহৰীঘাট নগাঁও মানুহ ন তেওঁলোকৰ ডকুমেণ্ট চাইছে বৰুৱা পুলিচে চাইছে 1965 চনৰ 70 চনৰ 51 চনৰ এনআৰচিটো দেখুৱাইছে দলিল পত্ৰ দেখুৱাইছে দেখুৱাৰ পিছত তেওঁলোকৰ ইয়াত ঘৰ বাৰী চব দিছে আৰু ঘৰ দিছে ধৰি লওক দেই এতিয়া উচ্ছেদটো কৰিছে আপোনালোকে এটা উচ্ছেদটো সঁহাৰি জনাইছে চৰকাৰক হয় নাই আৰু যেতিয়ালৈকে এতিয়া উচ্ছেদটো কৰিছে আৰু ইয়াত যেন নগাখিনি যেন আহি পিনে যেন মাটিটো আমি যিকোনো প্ৰকাৰে হ'লেও নিদিওঁ কৈ আছে এইটো কি ক'ব আপুনি এইটো বিষয়ে এতিয়া ধৰক নগাঁৱৰ মাটি নগাই বিধি নগা মাটি নেকি এইটো পহিলা ধৰি এইটো নগাই আছিলে নগাৰ পৰা আমি উচ্ছেদ কৰি ৰাখিছিলো একদম নেগেৰি বিলৰ এইটো স্কুল ঘৰৰ পৰা এইফালে নগাই আগত আধি নিছিলে 3 ভাগ কৰি 2 ভাগ সিহঁতক দি থৈ গৈছে 1 ভাগ মানে নগাই লৈ গৈছিলে পিছত যেতিয়া আমি আহি গলো আহি যোৱাৰ পিছত আমাক চৰকাৰে মাটি দিছে আমি একেলে আধি দিম তহঁতক আমি একো নিদিওঁ তেতিয়া সিহঁতকো কৈছে তহঁতে কোনো আধি নিদিবি ভাগ চাগ নিদিবি নিদিয়াৰ পিছত আমাৰ এটা মানুহ বঙালী মানুহ এটা কাজিয়া লাগি তাক কাটিও পেলাইছে ইয়াত 1969 চনত তাৰপিছত এইটো হাই কাজিয়া চলি থকাৰ পিছত 1972 চনত নগাই আমাৰ ইয়াত এটা চুক্তিও হ'ল যে আজিৰ পৰা আমি হাই কাজিয়া নকৰোঁ আমি মিলামিলিকে থাকিম সেইটো কৰি লৈছে তাৰপিছত 1971 চনত এই 79 চনতো আৰু এটা চুক্তি কৰিছে সেইটো চুক্তিটো এইটোৱেই লিখিছে যেনিবা কোনো নগা মানুহ কোনো খেতিত যাতে অন্যায় নকৰে কোনোবা নগাৰ খেতিত গৰু চৰু নেমেলে এনেকৈ মানে বহুত কিছুমান প্ৰস্তাৱবিলাক আছে যিবিলাক কৰি লৈছে কৰি লোৱাৰ পিছত সেইখিনিৰ পৰা আৰু এতিয়া আমি ইমান গণ্ডগোল নাই তাৰপিছত আকৌ 1985 চনতো এটা গণ্ডগোল হৈছে সেই গণ্ডগোলটো হওঁতে নগাই মানে আমাৰ ইয়াত এইটো গুলিয়াগুলি কৰিছে কৰাৰ পিছত আমি ইয়াতে আছো ইয়াতে গুলি খাইছো খাই পেলাই আমি ইয়াতে থাকিছো আৰু আজিলৈকে আমি ইয়াতে আছো এতিয়া এই বছৰতে আমাৰ মানে ইলেকশ্যনৰ অৰ্ডাৰ দিছে ৰুটি দিছে যে আপোনালোকৰ মাটি উচ্ছেদ কৰা হ'ব মানে যেতিয়া উচ্ছেদ কৰিছে মাটিখিনি এই মাটিখিনি এতিয়াতো চৰকাৰ হ'ব নেকি এতিয়া মাটিখিনি এইখিনি এতিয়া নগাই দেখিছো আজি ৰাতিপুৱা কৈ গৈছে প্ৰথমতে আহিছিলে ইয়ালে প্ৰথমতে আহিছিলে ন প্ৰথমতে আহিছো একদম প্ৰথমতে আহিছো আপুনি মাটিখিনি কাৰ বুলি ক'ব বিচাৰে এইটো অসম চৰকাৰ এইটো প্ৰথমত অহাৰ পিছত যেতিয়া আমাক মাটি লৈছিলে প্ৰথমত যেতিয়া আমি আহিছো তেতিয়া আমাৰ আসাম চৰকাৰে আহি মন ল'লে দেখুৱাই দিছে এইখিনিৰ পৰা এইটো আমাৰ এইটো মাটি আপোনালোকে খেতি কৰি জমা কাটি খওক এইফালে আমাৰ ঘৰৰ পৰা আপুনি মানে ক'ব বিচাৰে এইটো অসম চৰকাৰে আছিলে অসম চৰকাৰে মানে অসম চৰকাৰে আমাক কৈছে যে এই মাটিটো আপোনালোকে ইয়াৰ পৰা জংঘল কাটি আপোনালোক খেতি পথাৰ কৰি খাওক তেনেকৈ দি আছিলে কিন্তু নগাই আকৌ আহি পেলাই কৈছে এইটো আমাৰ মাটি আছে আমাক ধাৰ এই হেৰি দিবলৈ বোলে আমি নিদিওঁ বোলে আমাৰ আসাম চৰকাৰৰ মাটি আমি কেলে দিম বোলে আমি আধিও নিদিওঁ একো নিদিওঁ আমাৰ সৰিয়হ কৰোঁতে সৰিয়হ ভাগ বিচাৰিছে মৰাপাট কৰোঁতে মৰাপাটৰ ভাগ বিচাৰিছে আমি একো দিয়া নাছিলে আপোনালোকে খেতি কৰি খাই থাকোঁতে নগাক কিছু পৰিমাণ দিয়া গৈছিল নেকি আমি নাই দিয়া আমি একদিনো নাই দিয়া খাজনা পাতি এটকাও নাই দিয়া কোনো ধৰণৰ আমি খাজনা প্ৰতি আমি একো কোনো দিয়া নাই কিন্তু মিছিল মানুহ কিছুমানে দিছে একদম 100% দিছে মই তোৰ দেখাই দিব পাৰিম কোনো তাৰপিছত যেতিয়া আমি মানে দিয়াৰ পিছত মোৰ ঘৰটো এইখিনিতে আছিলে তেতিয়া নগাই ধানটো নিয়ে তেতিয়া মোক এই ধানটো কৰিব আনিছে বোলে এনেকুৱা ৰাখিবি ইয়াত থবি চিধা যাবি এইফালে তেতিয়া নগাই ধানটো এৰি পেলাই গুচি গৈছে তেনেকুৱাতে ৰাখি দিছে আৰু আমাৰ মানুহবিলাকেও ৰাখিছে আৰু সেইদিনাৰ পৰা নগাই ইয়াত আহি পেলাই আমাৰ ধান আদি চাদি একো বিচৰা নাই আৰু আমিও দিয়া নাই তাৰপিছত গৈ নগাই এইফালে মাটিত থাকি গ'ল সেই মাটিখিনি নগাই বিক্ৰী কৰিছে আমাৰ মানুহৰ লগত বিক্ৰী কৰিছে বিক্ৰী কৰি পেলাই হেৰি কৰিছে এতিয়া নগাৰ মাটি বুলিয়ে কৈ আছে আৰু আমাৰ ইয়াত যিবিলাক কিছুমান মানুহে এইফালে মাটি বিক্ৰী কৰিছে মিচিং মানুহে আনি পেলাই বিক্ৰী কৰি পেলাই ইয়াত ঘৰ বনাই থাকিবলৈ দিছে এতিয়া আপোনালোকৰ মানে আপোনালোকৰ এই গাঁওখনত
চৰকাৰী ঘৰ পোৱাটো হৈছে নহয় জানো? চৰকাৰী ঘৰ এইবিলাক চৰকাৰী ঘৰ যিমান ঘৰ আছে প্ৰায়ভাগ আপুনি পাইছে চৰকাৰী। নাই? কিছু দল সংগঠনে কৈছে বাংলাদেশী বুলি, বাংলাদেশী উচ্ছেদ কৰিছে বুলি। যদি বাংলাদেশী উচ্ছেদ কৰিছে তেনেহ'লে চৰকাৰী মাটি ঘৰ কিয় দিছিল? চৰকাৰী যদি আমি বাংলাদেশীয়ে আছো তেতিয়াহ'লে আমাৰ 70 চনৰ ভোটাৰ লিষ্টত নাম আছে, 65ৰ ভোটাৰ লিষ্টত নাম আছে। আপোনাৰ 40-30 চনৰ এতিয়া ইমানতো নাই। সিহঁতে আমি একেটাই গাঁৱত আছিলো, এতিয়া আছিলো বহি পেলাই, ইমানতো নাই। একেলগতে আমাৰ তেতিয়া 30 চনীয়া পথাও আছিলে, নদীয়ে ভাঙিলে মাটি ট্ৰাকৰ হৈ গ'ল, তেতিয়াহে আমি ইয়াতে আহিছো। আৰু আমাক চৰকাৰৰ লগত আমি যাৰ মাটি নাই সেই আমাৰ কাউন্সিলাৰ বা মেম্বাৰে এই লিষ্ট বনাই পেলাই দিলে, তাতে পিছত লিষ্টত নাম আহিলে, অহাৰ পিছত কৈছে আপোনাৰ তাত মাতি লওক। এতিয়া আপুনি চৰকাৰক কিবা এটা আপুনি ক'ব নেকি, মানে যিটো আপুনি মানে কম বুলি কিছুমান মানে ভাবি থাকে ন, আপুনি চৰকাৰৰ ওপৰত কিবা ক'ব নেকি? চৰকাৰত একো নকওঁ, মই চৰকাৰৰ বিষয়ে একো নকওঁ। কিন্তু আমাৰ এটাই কথা হৈছে যে মাটিটো যেতিয়া বন্ধ কৰি দিলে, বেচা কিনা নাই, কিন্তু মিছিল মানুহে কেলে মাটিটো বিক্ৰী কৰিলে? আৰু তেতিয়া যদি অৰ্ডাৰ আছে, যদি মাটিটো বিক্ৰী কৰে তাক লগালগাই এৰেষ্ট কৰিব, যিটো মানুহে বিক্ৰী কৰিব, কিন্তু সেই মানুহখিনিক এৰেষ্ট কৰিব। বৰুৱা মিস্ত্ৰীৰ দায়িত্বত আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে। ফৰেষ্ট বস্তু মেৰাপানী নাছিলে, বৰুৱা মিস্ত্ৰীত নাছিলে। যেতিয়া আমাৰ এইটো 72 চনৰ চুক্তি হৈ গ'ল, তেতিয়া ফৰেষ্ট মিনিষ্টাৰ, ফৰেষ্ট অফিচ দিছে, বৰুৱা মিস্ত্ৰী দিছে, মেৰাপানী থানা দিছে, সম্পূৰ্ণ কাম আমাৰ ইয়াত হৈছে। হোৱা কিন্তু তেতিয়া মাটি বিক্ৰী কৰি এতিয়া যে ঘৰটো ভাঙিবলৈ ধৰিছে, ভাঙিছে, মাটিটো বিকা মানুহ কেলে এৰেষ্ট নকৰে? তেওঁতো লগালগ এৰেষ্ট কৰিবলৈ অৰ্ডাৰ আছে, কপি আছে, এইবিলাক কপি আমাৰ লগত আছে, বুজিছে নাই? আমি দৰকাৰ দেখাব পাৰিম। চুবুৰীয়া গাঁওখনে এখন থান আছিলে বুলি কৈছে, থানখন আপোনালোকে লোৱা বুলি কৈছে দাবী কৰে, কি ক'ব? থানটো আমি নাই, মোৰ মাটিতে আছিলে, সেইফালে বনাইছিলে। তাৰপিছত যেতিয়া থানটো মই তিতাবাৰ গৈছিলো ফুৰিবলৈ যাওঁতে আহি পেলাই দেখিছো মোৰ থানটো বনাওঁতে তেতিয়া কৈছে মোৰ মাটিত কেলিটো ঘৰ বনাইছ। তেতিয়া ক'লে আপোনাক আমি 1 বিঘা মাটি বেলেগত দি দিম, বুজিছা, বেলেগক দিম বুলি ক'লে। মই কৈছো মোৰ মাটিত মই এনেকৈ মাজত বহাবলৈ নিদিওঁ, বুজিছা। তেতিয়া ক'লে কিন্তু আপোনাৰ ঠিক আছে, 1 বিঘা নালাগে, 2 বিঘা মাটি ভাল মাটি ৰাস্তা কিনাৰৰ পৰা আমি দি দিম। আমাৰ চৰকাৰে যিটো 5 বিঘা মাটি আমাক চৰকাৰে ৰাখি থৈছে আমাৰ নামঘৰৰ কাৰণে, আপোনাক 2 বিঘা মাটি এইফালে দিম আৰু সেইফালে আমাৰ মাটিত থাকি যাব, মুখত দি দিম ৰাস্তা কিনাৰতে। মই কৈছো এইটো নহ'ব। নোহোৱাৰ পিছত তেতিয়া আমাৰ BJP ছেক্ৰেটাৰী, গাঁৱৰ ছেক্ৰেটাৰী মিছিল মানুহ, তাৰমানে হাতত দৰখাস্ত দিলো আমি, যে এইটো বিচাৰ দিলো যে এইটো বস্তু আমাৰ মাটিটো বিক্ৰী কৰিছে, ঘৰ বনাইছে, মোক কিন্তু মই মাটিত ঘৰ বনাবলৈ নিদিওঁ। আৰু যদিও ঘৰটো বনাই জবৰদস্তি, তেতিয়াহ'লে মই ওপৰত জনাম, মই এনেকুৱা আছে, মই কেছো দিব পাৰোঁ। যি দল সংগঠনে বাংলাদেশ উচ্ছেদ কৰা বুলি কৈছে, সেই দল সংগঠনক কি ক'ব আপুনি? আমি যদি বাংলাদেশী আছো তেওঁলোকে ইনকুৱাৰী কৰক, ইনকুৱাৰী কৰি যদি বাংলাদেশী আছো আমি, তেতিয়া আমাক লৈ যাওক। যদি কোনোবা বাংলাদেশী ইয়াত ঘৰ বনাইছে আছে, সেইখিনি আমাৰ চৰকাৰে ইনকুৱাৰী কৰক, কৰিবলৈ দেখুৱাওক যে এইখিনি মানে আমি লগত থাকিম, থাকি পেলাই আমি তেওঁলোকৰ উচ্ছেদ, তেওঁলোকে লগালগ আমি যদি ডকুমেণ্টছ নাই, একো দেখাব নোৱাৰে, লগালগ আমি কৈ আছো লৈ যাওক। এতিয়া মানে কি হৈছে, এই নেঘেৰিবিলৰ পৰা আপোনালোকক মানে যাব কৈছে নে আপোনালোকক অসম এৰি যাবলৈ কৈছে? আমাৰ নেঘেৰিবিলৰ পৰাহে যাবলৈ কৈছে, ইয়াৰ পৰা লিখিছে, ইয়াৰ পৰা যাবলৈ কৈছে, অকল অসম এৰিবলৈ যাবলৈ নাই দিয়া, মানে ইয়াৰ পৰা যাব লাগে, নেঘেৰিবিলৰ পৰা যাবলৈ কৈছে। আৰু এটা কৈছে কি যে আপোনালোকে আমি দিছিলে দৰখাস্ত দিয়ক, যাৰ 70 চনৰ ভোটাৰ লিষ্টত নাম আছে তেওঁলোকে ডিচিৰ লগত দৰখাস্ত দিয়ক, আমি মানে 1টা 5 পইচা মাটি দিম। ইয়াত যে আপোনালোকৰ ঘৰ চৰ বা ভাঙি দিছে, আকৌ বেলেগত সংস্থাপন দিছে নেকি? নাই দিয়া, নাই দিয়া। নহয়, এইখিনিতে মাটি এতিয়া যেতিয়া ভাঙি দিছে ন, যিসকল মানে এতিয়া কৈছে যে কিমান চনৰ পৰা ইয়াত আছে, সেইসকলকো মানে চৰকাৰে মানে একো হেৰি কৰি দিয়া নাই, মানে আপোনালোকক নাই দিয়া, ক'তো নাই দিয়া। দিয়াৰ কিবা প্ৰস্তুতি লৈছে নেকি? নাই, দিছিলে মানে দিছিলে আমাৰ চৰকাৰৰ পৰা এটা আমি গম পোৱা মতে দিছিলে, এটা দৰখাস্ত দিব লাগে, 70 চনৰ ভোটাৰ লিষ্টৰ নাম থকা মানুহৰ সেইখিনি এখন দৰখাস্ত দিব, দিছিলে জাননী দিব, আৰু দিছে তাৰ কিবা এটা লিষ্ট বনাই 1টা 5 পইচা মাটি চৰকাৰে মানে নজৰ দি আছে, দিব বুলি কৈছে, আৰু 5 বিঘা 50,000 টকা দিব। যদি নগাঁৱৰ মাটি আছে, নগাঁও মানুহ, নগাঁও ভোটাৰ লিষ্টত নাম আছে, তেতিয়া নগাঁও চৰত দিব।
আচ্ছা আপোনাৰ তাত দিম বুলি কৈছে হয় নাই দিম বুলি কৈছে কিন্তু আমাৰতো নাই হোৱা আমাৰ যে গোলাঘাটৰ মাটি যে আছে সেইখিনি নহয় কিন্তু মুজাবাৰীৰ পৰা অহা আচ্ছা বা লাহাৰীগেটৰ পৰা ডিঙৰ পৰা অহা আচ্ছা এই মানুহখিনিক যেনে চৰত অ এক কথা 5,000কে মাটি দিম বুলি কৈছে আচ্ছা তাৰ বাহিৰে আপোনালোকে কোনো নাই শুনিছে এয়া উচ্ছেদিত লোকৰীয়া ভাষ্য আপোনালোকে শুনিছে যিহেতুকে উচ্ছেদিত যোনজন এজন লোকে সম্পূৰ্ণ কথাখিনি ক'লে আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিছোঁ আপোনালোকে শ্বেয়াৰ দিয়া মাৰি দিব আৰু আপোনালোকৰ যোনসকল লোক আছে মানে মানে অসমবাসী ৰাইজ আপোনালোকে মন্তব্য আগবঢ়াব তো এইজনে মানে উচ্ছেদিত লোকজনে সম্পূৰ্ণ কথা